চিৰদিনৰ বাবে ভংগ হ'ল চৰাইদেউ মহকুমা ছাত্ৰ সন্থা। কিন্তু কিয় ভংগ হ'ল চৰাইদেউ মহকুমা ছাত্ৰ সন্থা? আমি এই বিষয়ে কথা পাতিবৰ কাৰণে বৰ্তমান উপস্থিত আছোঁ চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ আজি যি অধিৱেশন হৈছিল সোণাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত। এই প্ৰেক্ষাগৃহত উপস্থিত আছে সদৌ ছাত্ৰ সন্থাৰ উপসভাপতি মানিক গগৈ ডাঙৰীয়া আৰু তেখেতৰ লগত মই পোনে পোনে তেখেতৰ পৰা জানিব বিচাৰিম আচলতে কি কাৰণে আজি চিৰদিনৰ কাৰণে ভংগ কৰা হৈছে চৰাইদেউ মহকুমা ছাত্ৰ সন্থাক। আপুনি কি ক'ব? আচলতে আজি চৰাইদেউ মহকুমা ছাত্ৰ সন্থাক ভংগ কৰা বুলি আমি জানিব পাৰিছোঁ, কি কাৰণে ভংগ কৰা হৈছে? আচলতে ভংগ শব্দটো নহয় যে চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ যিহেতু আপোনালোকে জানে 2015 চনৰ 15 আগষ্ট তাৰিখে চৰাইদেউ জিলা হিচাপে অসম চৰকাৰে ঘোষণা কৰিলে এই সময়ত তৰুণগৈ নেতৃত্বৰ চৰকাৰ। পৰৱৰ্তী সময়ত আচলতে আমি চৰাইদেউ জিলা হিচাপে আমি গঠন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ, কিন্তু আপোনালোকে জানে আজি পৰ্যন্ত চৰাইদেউ জিলা আন্তঃগাঁথনি নাই, জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহ নাই। নথকাত আচলতে আমি চৰাইদেউ জিলা গঠন কৰা নাছিলোঁ। আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাতে আমি আছিলোঁ আৰু ইতিমধ্যে আমাৰ সদৌখন ছাত্ৰ সন্থাৰ অধিৱেশন নৱেম্বৰ মাহত হ'ব। আপোনালোকে সকলোৱে জানে তাৰ আগে আগে যিহেতু আমাৰ অধিৱেশনসমূহ আমাৰ পাতিব লাগে, সেইবাবে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আমি অহা এই মাহৰ 18-19 তাৰিখে আমি শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত কৰিছোঁ আৰু তাতেই আচলতে চৰাইদেউ মহকুমাৰ ঠাইত এতিয়া আমাৰ চৰাইদেউ জিলা ছাত্ৰ সন্থা হ'ব, সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থা হ'ব, তাত আমাৰ গঠন হ'ব। আৰু সেইকাৰণে আজি আমি এই দিনটোতে আজি চৰাইদেউ মহকুমা ছাত্ৰ সন্থাক আমি আজি প্ৰতিনিধি সভাখন সমাপ্ত কৰি আৰু আমি সকলোৱে অহা 18-19 তাৰিখে তালৈ গৈ আমি চৰাইদেউ জিলা ছাত্ৰ সন্থা হিচাপে আমি গঠন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আচলতে চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ ইতিহাস কেতিয়াৰ পৰা 80 দশকৰ পৰা চৰাইদেউ মহকুমা ছাত্ৰ সন্থা গঠন হৈছে, তাৰ পিছৰ ইতিহাসটো কি? চাওক, প্ৰথম আমাৰ আপোনালোকে জানে সকলোৱে মহকুমা গঠন হোৱাৰ পৰৱৰ্তী পৰ্যায়ত চৰাইদেউ মহকুমা ছাত্ৰ সন্থা গঠন হৈছে। চৰাইদেউ মহকুমা ছাত্ৰ সন্থা প্ৰথম আমাৰ সভাপতি আছিল বজেন বৰগোহাঁই আৰু আমাৰ ফাচেং চিয়াং। ইতিমধ্যে তেওঁৰ এই সংসাৰত নাই, তেওঁৰ লীলা হৈছে, তেওঁৰ আত্মাৰ সৰ্বজনে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তাৰ ছেকেণ্ডত হৈছে আপোনাৰ দ্বিতীয় হৈছে আমাৰ ৰুচকমল মোহন, আমাৰ কুশল দত্ত। তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে তপন কুমাৰ গগৈ আৰু আমাৰ তবুল গগৈ। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে থানু মোহন, মুক্তানাথ নেওগ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ সিদ্ধাৰ্থ দত্ত, যদু চাংমাই, সঞ্জীৱ বৰুৱা, দীপজ্যোতি বৰা, মই নিজে মানিক গগৈ, মই ভাস্কৰজ্যোতি বৰুৱা আৰু মই নিজে মানিক গগৈ। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ ৰঘু ৰাজকোঁৱৰ, বিষ্ণুজ্যোতি বুঢ়াগোহাঁই, হৰেশ সেনচোৱা, প্ৰশান্ত দত্ত আৰু অন্তিম আমাৰ নিতুল গগৈ আৰু আমাৰ অনুজ্যোতি ভূঞা। আৰু শেষ পৰ্যায় ইয়াৰ পিছৰ পৰা আমি মহকুমা নাথাকিব, চৰাইদেউ জিলা হিচাপে আমি আচলতে গঠন হ'ম। আমি আপোনালোকৰ এই কি কয় আপোনালোকৰ ইষ্টাৰ্ণ নিউজৰ যোগেদি আমি সকলো চৰাইদেউবাসী আৰু অসমবাসীক আমি আহ্বান জনাব বিচাৰিছোঁ, যিটো সময়ত আচলতে মহকুমা থাকোঁতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে গঠিত এই বৃহত্তৰ জাতীয় সংগঠনটোক আছে ৰাইজে যিদৰে মৰম কৰিছিলে, বিভিন্ন চৰাইদেউ জিলাৰ মহকুমাৰ সমস্যাখিনিৰ পৰা আমি যিখিনি অসমৰ জ্বলন্ত সমস্যা যিদৰে মাত মাতিছোঁ, যাতে আপোনালোকে প্ৰত্যেকে সহায় যোগ কৰিব, চৰাইদেউ মহকুমাবাসী ৰাইজেও আমাক সহায় সহযোগিতা কৰিব। আহি থকা দিনবিলাকত যাতে আমি চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই আমাৰ চৰাইদেউ জিলা হৈ যাতে আমি অধিক শক্তিশালীভাৱে যাতে আমাৰ চৰাইদেউ জিলা আন্তঃগাঁথনি উন্নয়ন, চৰাইদেউ জিলা যিবিলাক জিলা পৰ্যায়ত যিবিলাক কাৰ্যালয় নাই সেইবিলাকৰ তেওঁলোকে অসমৰ জাতীয় জীৱনৰ অসমীয়া জাতি নিষেধ কৰিবৰ কাৰণে আচলতে যিটো শক্তি আচলতে অহৰহ প্ৰচেষ্টা, এই শক্তিসমূহ যাতে আমি নাইকিয়া কৰি যাতে বৃহত্তৰ অসমীয়া জাতিক যাতে আমি গঠন কৰিব পাৰোঁ, সৰ্বকালৰ কাৰণে যাতে আমি অসমীয়া মানুহ হিচাপে এই অসমৰ বুকুত যাতে আমি অসমীয়া হিচাপে জীয়াই থাকিব পাৰোঁ, কলা কৃষ্টি সাংস্কৃতিক যাতে জীয়াই ৰাখিব পাৰোঁ, তাৰে আচলতে আমাৰ মূল লক্ষ্য। হয়, নিশ্চয় ক'ব লাগিব, যিহেতু চৰাইদেউ মহকুমা ছাত্ৰ সন্থাক ভংগ কৰা হৈছে, এটা দুখৰ বিষয় যদিও কিন্তু এটা কাৰণে ভাল কথা যে আজি চৰাইদেউ মহকুমা ছাত্ৰ সন্থা ভংগ কৰাৰ পাছতো কিন্তু চৰাইদেউ জিলা হিচাপে উন্নীত কৰা হ'ব, চৰাইদেউ জিলা ছাত্ৰ সন্থা হিচাপে ঘোষণা কৰা হ'ব। আগন্তুক যি শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ অধিৱেশন আছে শিৱসাগৰত, সেই অনুষ্ঠানতে চৰাইদেউ জিলা ছাত্ৰ সন্থা ঘোষণা কৰা হ'ব।